মই কন্দৰ্পগৈ বিগ ব্ৰেকিং নিউজ বিচাৰিছো। এই মুহূৰ্তত ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। এগৰাকী ভাৰতীয় নাগৰিকে সীমান্তত ঘাঁহ কাটিবলৈ গৈছিল, তাৰপিছতে বাংলাদেশ দুৰ্বৃত্তই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে পৰিয়ালৰ ফালৰ পৰা। দাবী উত্থাপন কৰা হৈছে ভাৰতীয় BSFক শীঘ্ৰেই লোকজনক উদ্ধাৰ কৰিব লাগে। ঘটনাক লৈ এতিয়া তীব্ৰ উত্তপ্ত হৈ পৰিছে এতিয়া সীমান্ত। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো, আকৌ ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। পুনৰ ভাৰত বাংলা সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ৰঞ্জিত দাস নামৰ এগৰাকী লোকে সীমান্তত নোহোৱা হৈ পৰিছে আৰু ইয়াৰ পাছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ঘাঁহ কাটিবলৈ লওঁতেই বাংলাদেশী দুৰ্বৃত্ত অপহৰণ কৰি নিয়াৰ অভিযোগ। ঘাঁহ কাটিবলৈ গৈছিল লোকজন, তাৰ পিছতে বাংলাদেশী দুৰ্বৃত্তই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। শ্ৰীভূমি জিলাৰ ৰাজাতিলা ভাৰত বাংলাদেশ সীমান্তত এই ঘটনা সংঘটিত হৈছে। লোকজনক বিচাৰি বাংলাদেশী দুৰ্বৃত্তই সীমা পাৰ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰে লোকজনক উদ্ধাৰ কৰাৰ বাবে প্ৰশাসন আৰক্ষীক দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় লোকে। আৰু ঘটনাৰ পাছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। BSF আৰু BGBৰ মাজত চলি আছে বৈঠক। শীঘ্ৰে লোকজনক উদ্ধাৰ কৰাৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ ফালৰ পৰা। দাবী জনোৱা হৈছে দৃশ্যাংশ দেখুৱাইছে ভাৰত বাংলা সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতীয় লোকজনে ঘাঁহ কাটিবলৈ গৈছিল আৰু সেই সময়তে বাংলাদেশী দুৰ্বৃত্তই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ভাৰত বাংলা সীমান্তত। তাৰ পাছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখিছো ভাৰত বাংলাদেশ সীমান্ত। এই ভাৰত বাংলাদেশ সীমান্ত সেই অঞ্চলত ঘাঁহ কাটিবলৈ গৈছিল লোকজন। আমি দৃশ্যাংশ দেখুৱাইছো ভাৰত বাংলা সীমান্তত ঘাঁহ কাটিবলৈ গৈছিল ভাৰতীয় নাগৰিকগৰাকী। তাৰ পিছতে বাংলাদেশী দুৰ্বৃত্তই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভাৰত বাংলা সীমান্তত ঘাঁহ কাটিবলৈ যোৱা ভাৰতীয় নাগৰিকক লৈ গৈছে দুৰ্বৃত্তই। ঘটনাৰ পাছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ৰঞ্জিত দাস নামৰ লোকজন নোহোৱা হৈ পৰিছে সীমান্তৰ পৰা। আৰু পৰিয়ালৰ লোকে এতিয়া দাবী জনাইছে, সজোৰে দাবী উত্থাপন কৰিছে লোকজনক উদ্ধাৰ কৰিব লাগে। ঘাঁহ কাটিবলৈ যোৱা যিগৰাকী লোক আছিলে ৰঞ্জিত দাস নামৰ লোকজন নোহোৱা হৈ পৰিছে সীমান্তত, নোহোৱা হৈ পৰিছে। আৰু ইয়াৰ পাছত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। আমি দৃশ্যাংশ দেখুৱাইছো ভাৰত বাংলা সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। ৰঞ্জিত দাস নামৰ লোকজনে সীমান্তত ঘাঁহ কাটিবলৈ গৈছিলে আৰু ইয়াৰ পাছতেই বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ অভিযোগ। শ্ৰীভূমি জিলাৰ ৰাজাতিলা ভাৰত বাংলাদেশ সীমান্ততে ঘটনা সংঘটিত হৈছে। লোকজনক বিচাৰি বাংলাদেশী দুৰ্বৃত্তই সীমা পাৰ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। শীঘ্ৰেই লোকজনক উদ্ধাৰ কৰাৰ দাবী জনাইছে ভাৰত বাংলা সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। শ্ৰীভূমি জিলাৰ ৰাজাতিলা ভাৰত বাংলা সীমান্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী ভাৰতীয় নাগৰিকক লৈ গৈছে বাংলাদেশী দুৰ্বৃত্তই আৰু ৰঞ্জিত দাস নামৰ লোকজন নোহোৱা হৈ পৰিছে। বাংলাদেশী দুষ্কৃতিকাৰীয়ে অপহৰণ কৰাৰ অভিযোগ ৰঞ্জিত দাস নামৰ লোকজনক। ৰাজাতিলা এলেকাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পুৱাৰ ভাগতে ঘাঁহ কাটিবলৈ গৈছিল লোকজন। ৰঞ্জিত দাস নামৰ লোকজনে ঘাঁহ কাটিবলৈ যোৱাৰ পাছৰে পৰা নোহোৱা হৈ আছে আৰু বাংলাদেশী দুৰ্বৃত্তই লোকজনক লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। চাঞ্চল্যকৰ ঘটনাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি এতিয়া হাহাকাৰ লাগিছে, উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। পৰিয়ালৰ ফালৰ পৰা দাবী জনোৱা হৈছে শীঘ্ৰেই লোকজনক উদ্ধাৰ কৰাৰ দাবী উত্থাপন হৈছে। ভাৰত বাংলাদেশ সীমান্ত আমি দেখুৱাইছো দৃশ্যাংশ। এয়া ভাৰত বাংলা সীমান্ত, শ্ৰীভূমি জিলাৰ ৰাজাতিলাৰ ভাৰত বাংলা সীমান্ত। আৰু ভাৰত বাংলা সীমান্তত তেওঁ ঘাঁহ কাটিবলৈ গৈছিল। পুৱাৰ ভাগত ঘাঁহ কাটিবলৈ গৈছিল যিগৰাকী ভাৰতীয় নাগৰিক। ঘাঁহ কাটিবলৈ যোৱা অৱস্থাতে সীমা পাৰ কৰি ৰঞ্জিত দাস নামৰ যিগৰাকী ভাৰতীয় নাগৰিক গৈছিলে ঘাঁহ কাটিবলৈ, তেওঁক লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। সীমা পাৰ কৰি বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ ফালৰ পৰা। ইয়াৰ পাছতে এতিয়া বাংলাদেশ সীমান্তত ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। স্থানীয় লোকে দাবী জনাইছে, পৰিয়ালৰ ফালৰ পৰা দাবী জনাইছে শীঘ্ৰেই ভাৰতীয় নাগৰিকগৰাকীক উদ্ধাৰ কৰিব লাগে। BSF আৰু BGBৰ ফালৰ পৰা বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনা অব্যাহত আছে। আলোচনা কৰিছে কেনেদৰে লোকজনক উদ্ধাৰ কৰিব পাৰি, তাৰ আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ পৰা অহা দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি লৈ গৈছে, এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আৰু সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য। পুৱাৰ ভাগতে ওচৰত ঘাঁহ কাটিবলৈ গৈছিল ভাৰত বাংলা সীমান্তত, যিহেতু তেওঁৰ ঘৰ। ৰঞ্জিত দাস নামৰ লোকজনে ঘাঁহ কাটিবলৈ গৈছিলে আৰু কিছু সময়ৰ পাছত যেতিয়া পৰিয়ালৰ লোকে বিচাৰ কুচাৰ কৰিছিলে তেতিয়া গম পালে তেওঁক বাংলাদেশী দুষ্কৃতিকাৰীয়ে সীমান্ত পাৰ কৰি লৈ গৈছে। ঘটনাৰ সমগ্ৰ অঞ্চলজুৰি ঘটনাৰ বিয়পি পৰিলে আৰু স্থানীয় বাসিন্দাসকলে এতিয়া উত্তপ্ত কৰি তুলিছে পৰিস্থিতি। স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে শীঘ্ৰেই লোকজনক উদ্ধাৰ কৰিব লাগে, ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে। BSFক দাবী জনাইছে। প্ৰশাসন আৰু আৰক্ষীক তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱা হৈছে। ইতিমধ্যে ৰঞ্জিত দাসক উদ্ধাৰ কৰাৰ দাবী জনাইছে BSF আৰু BGBৰ মাজত
ফ্লেগ মিটিং ইতিমধ্যে আৰম্ভ হৈছে কেনেদৰে ৰঞ্জিত দাস নামৰ লোকজনক লৈ আনিব পাৰি বাংলাদেশৰ পৰা কেনেদৰে উদ্ধাৰ কৰিব পাৰি যিহেতু ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি তেওঁক লৈ যোৱা হৈছে শ্ৰীভূমি জিলাৰ ৰাজাতিলা অঞ্চলৰ ভাৰত বাংলাদেশ সীমান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ এয়া হৈছে শ্ৰীভূমি জিলাৰ ভাৰত বাংলাদেশ সীমান্ত আৰু ভাৰত বাংলাদেশ সীমান্তত ভাৰতীয় নাগৰিকগৰাকী ৰঞ্জিত দাস নামৰ যিগৰাকী লোক আছিলে সেই লোকজনে ঘাঁহ কাটিবলৈ গৈছিল আৰু ঘাঁহ কাটিবলৈ যাওঁতেই বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৰাইজৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপিত কৰিছে আৰু ইয়াৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে সীমান্ত শীঘ্ৰেই লোকজনক উদ্ধাৰ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা ৰাইজে দাবী উত্থাপন কৰিছে আৰু পৰিয়ালৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে আৰক্ষী আৰু BSFক দাবী উত্থাপন কৰিছে শীঘ্ৰে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে ইয়াৰ পাছতে বিজেপিৰ ফালৰ পৰা BSFৰ ফালৰ পৰা এতিয়া মিটিং আৰম্ভ হৈছে লোকজনক কেনেদৰে উদ্ধাৰ কৰিব পাৰি তাৰ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিছে সমগ্ৰ ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰাজাতিলা ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰাইজে এতিয়া দাবী জনাইছে শীঘ্ৰে লোকজনক উদ্ধাৰ কৰিব লাগে শীঘ্ৰে যিগৰাকী ৰঞ্জিত দাস নামৰ লোকজনক উদ্ধাৰ কৰিব লাগে যিহেতু ৰঞ্জিত দাস সীমান্তৱৰ্তী অঞ্চলত তেওঁ বসবাস কৰি আছে আৰু ৰঞ্জিত দাসে ঘাঁহ কাটিবলৈ গৈছিল পুৱাৰ ভাগতেই ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাস নামৰ যিগৰাকী ভাৰতীয় নাগৰিক তেওঁক ৰাজাতিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে ভাৰত বাংলাদেশ সীমান্ত পাৰ কৰি বাংলাদেশৰ ফালে তেওঁক লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া ৰাইজৰ ফালৰ পৰা পৰিয়ালৰ ফালৰ পৰা পৰিয়াল আৰু ৰাইজৰ দাবী শীঘ্ৰেই ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে BSFক দাবী জনাইছে আৰু সীমান্তত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে এতিয়ালৈকে লোকজনক উদ্ধাৰ কৰিব পৰা নাই BSFৰ ফালৰ পৰা BSFে ইতিমধ্যে বিজেপিৰ সৈতে আলোচনা কৰিছে আলোচনাত মিলিত হৈছে দুয়োখন দেশৰ আৰক্ষী সীমান্তৰক্ষী আলোচনাত মিলিত হৈছে কেনেদৰে ৰজাতিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ পৰা নোহোৱা হোৱা ৰঞ্জিত দাসক উদ্ধাৰ কৰিব পাৰি তাৰ বাবে তেওঁলোকে আলোচনাত মিলিত হৈছে আমি দেখুৱাইছোঁ দৃশ্যাংশ ভাৰত বাংলাদেশ সীমান্তৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ ভাৰত বাংলা সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি ৰঞ্জিত দাস নামৰ লোকজন নোহোৱা হৈ পৰিছে সন্ধানহীন হৈ পৰিছে আৰু ইয়াৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি শীঘ্ৰে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে শীঘ্ৰে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে ৰাইজে দাবী উত্থাপন কৰিছে দৃশ্যাংশ দেখুৱাইছোঁ ৰঞ্জিত দাসক উদ্ধাৰ কৰাৰ দাবী উত্থাপন কৰিছে বাংলাদেশী দুৰ্বৃত্তই তেওঁ ঘাঁহ কাটি থকাৰ সময়তে পুৱাৰ ভাগত যিহেতু তেওঁ ঘাঁহ কাটিবলৈ আহিছিলে ঘাঁহ কাটি থকা ৰঞ্জিত দাসক দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ দাবী উত্থাপন হৈছে বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ ফালৰ পৰা আৰু সীমান্তৰ ৰাইজে আৰু পৰিয়ালে দাবী জনাইছে BSFক দাবী জনাইছে শীঘ্ৰেই লোকজনক উদ্ধাৰ কৰিব লাগে বাংলাদেশী দুৰ্বৃত্তৰ হাতত পৰা লোকজনক উদ্ধাৰ কৰিব লাগে সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি এতিয়ালৈকে কিন্তু ৰঞ্জিত দাসক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই BSFৰ ফালৰ পৰা নোহোৱা হৈ পৰিছে ৰঞ্জিত দাস ঘাঁহ কাটিবলৈ যাওঁতে বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমি জিলাৰ ৰাজাতিলা অঞ্চল ৰাজাতিলাৰ ভাৰত বাংলাদেশ সীমান্ত সিফালে গ'লে বাংলাদেশ এফালে ভাৰত বাংলাদেশ সীমান্ত ভাৰত বাংলাদেশৰ সীমান্তৱৰ্তী যি অঞ্চল আছিলে সেই অঞ্চলতে ঘাঁহ কাটিবলৈ গৈছিল আমাৰ যিগৰাকী ভাৰতীয় নাগৰিক ৰঞ্জিত দাস তেওঁ ঘাঁহ কাটিবলৈ গৈছিল ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে বাংলাদেশী দুৰ্বৃত্তই তেওঁ তাৰ পৰা বাংলাদেশৰ সীমান্তলৈ লৈ গৈছে সীমান্ত পাৰ কৰি বাংলাদেশলৈ লৈ গৈছে কোনো বাংলাদেশী দুৰ্বৃত্তই আৰু এই অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ ফালৰ পৰা পৰিয়ালে ৰাইজেও দাবী উত্থাপন কৰিছে শীঘ্ৰেই লোকজনক বিচাৰি উলিয়াব লাগে লোকজনৰ সন্ধান এতিয়ালৈকে কিন্তু লাভ কৰিব পৰা নাই বিজেপিৰ ফালৰ পৰা বিজেপি আৰু BSFে বৰ্তমান আলোচনাত মিলিত হৈছে কেনেদৰে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব পাৰি কিন্তু ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে শীঘ্ৰেই ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে নোহোৱা হৈ আছে যিহেতু দীৰ্ঘ সময় ধৰি নোহোৱা হৈ আছে পৰে পৰা নোহোৱা হৈ আছে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে BSFক দাবী জনাইছে সীমান্ত আৰক্ষীক দাবী জনাইছে এতিয়া ৰাইজৰ ফালৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ পুনৰবাৰ জনাইছোঁ ভাৰত বাংলা সীমান্তত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পুৱাৰ ভাগতে ভাৰতীয় নাগৰিক ৰঞ্জিত দাসে ঘাঁহ কাটিবলৈ গৈছিল আৰু ঘাঁহ কাটিবলৈ যোৱা অৱস্থাতেই তেওঁক বাংলাদেশী কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে বুলি অভিযোগ উত্থাপিত কৰিছে এতিয়া ৰাইজৰ ফালৰ পৰা যিহেতু ৰাতিপুৱাৰে পৰা নোহোৱা হৈ আছে ৰঞ্জিত দাস পৰিয়ালে আৰু স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে শীঘ্ৰেই ৰঞ্জিত দাসক বিচাৰি উলিয়াব লাগে আৰু শীঘ্ৰেই ৰঞ্জিত দাসক কেনেদৰে উদ্ধাৰ কৰিব পাৰি তাৰ বাবে BSF আৰু বিজেপিৰ ফালৰ পৰা আলোচনাত মিলিত হৈছে সীমান্তত আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে ৰঞ্জিত দাস নামৰ লোকজনক বিচাৰি কেনেদৰে উলিয়াব পাৰি তাৰ বাবে আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু দাবী উত্থাপন কৰিছে শীঘ্ৰেই উত্তপ্ত হৈ পৰিছে সীমান্তত এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে শীঘ্ৰেই ৰঞ্জিত দাসক বিচাৰি উলিওৱাৰ দাবী উত্থাপন কৰিছে শ্ৰীভূমি জিলাৰ ৰাজাতিলাৰ ভাৰত বাংলাদেশ সীমান্তত এই ঘটনা সংঘটিত হৈছে
পুনৰ ভাৰত বাংলাদেশ সীমান্তৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। ভাৰতীয় নাগৰিকক অপহৰণ কৰি লৈ যোৱাৰ দাবী উত্থাপন হৈছে, অভিযোগ উত্থাপন হৈছে এতিয়া পৰিয়ালৰ ফালৰ পৰা। আৰু পৰিয়ালে স্থানীয় ৰাইজে ৰঞ্জিত কুমাৰ দাস নামৰ যিগৰাকী লোক, ৰঞ্জিত দাস নামৰ লোকজনক উদ্ধাৰ কৰাৰ দাবী উত্থাপন কৰিছে সীমান্তৰ BSF জোৱানক। আৰু BSF আৰু BGBয়ে ইতিমধ্যে ফ্লেগ মিটিঙত মিলিত হৈছে কেনেদৰে লোকজনক উদ্ধাৰ কৰিব পাৰি তাৰ তদন্ত অব্যাহত ৰাখিছে, তাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু এতিয়ালৈকে কিন্তু ৰঞ্জিত দাস নামৰ লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ৰঞ্জিত দাস নামৰ যিগৰাকী লোক সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰি আছিলে। পুৱাৰ ভাগতে তেওঁ ঘাঁহ কাটিবলৈ গৈছিল। ঘাঁহ কাটিবলৈ যোৱাৰ পাছৰে পৰা তেওঁ নোহোৱা হৈ আছিলে। যেতিয়া পৰিয়ালৰ লোকে বিচাৰ কৰিছিলে তেওঁৰ সন্ধান লাভ কৰা নাছিলে। কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ দাবী উত্থাপন কৰিছে পৰিয়ালৰ ফালৰ পৰা। এখন দাঁড়িয়ে আছি তিন্নকাল বর্ডার অঞ্চল, বাংলাদেশ এবং ইন্ডিয়া বর্ডার অঞ্চল। 11টার সময় আমাদের একজন কৃষক গরুর ঘাস কাটতেছিল। হঠাৎ দলবল নিয়ে এই পাবলিক এসে, বাংলাদেশের পাবলিক আসিয়া উনাকে তুলিয়া নিয়ে যায়। 11টার সময় দলবল নিয়ে বাংলাদেশের পাবলিক দুষ্কৃতিকারীরা আমাদের এই চণ্ডীনগর পার্ট 2 স্থায়ী বাসিন্দা একজন রঞ্জিত দাস নামে উনাকে হঠাৎ দলবল নিয়ে এই বাংলাদেশে চলে যায়। আমরা কিছুক্ষণে আগে আমরা আসিয়া দেখি যে ওই যে ফ্ল্যাগ মিটিংয়ের জন্য আমরা আমাদের BSF টাকাটাকি করছে, কিন্তু কোনো সাড়া দেয় নাই। অতএব আমি বিশেষ করে দৃষ্টি আকর্ষণ করছি আমাদের ঊর্ধ্বতন কর্তৃপক্ষ DC মহোদয় যেন অতি সত্বর এই ব্যবস্থা আমাদের এই কৃষক দাদাকে যেন অতি সত্বর ফেরত আনতে পারে, আমরা এটির অনুরোধ জানাচ্ছি। আজকে আমাদের কিন্নখাল অঞ্চলে অর্থাৎ চণ্ডীনগর পার্ট 2 কাটিগড়ার থানার অধীনস্থ চণ্ডীনগর পার্ট 2 কিন্নখাল অঞ্চলের বর্ডারে একটা ঘটনা ঘটেছে। আমাদের কিন্নখাল অঞ্চলের রঞ্জিত দাস নামে একজন দরিদ্র কৃষক তার কৃষির কাছে গিয়েছিল বাংলাদেশ সংলগ্ন অঞ্চলে ফেন্সিংয়ের বাইরে। হঠাৎ বাংলাদেশ থেকে 7-8 জন লোক এসে ওনাকে জোর জবরদস্তি করে ধরে বাংলাদেশে নিয়ে গেছে। এখন আমরা এখানে সবাই পাবলিক সমবেত হয়েছি। আমাদের BSF এর বিভিন্ন কর্মকর্তা এসেছেন এবং তারা ফ্ল্যাগ মিটিংয়ের জন্য চেষ্টা করছেন। বারবার চেষ্টা করা সত্ত্বেও তারা বাংলাদেশ থেকে কোনো সাড়া দিচ্ছে না। তাই আমি এলাকার পক্ষ থেকে ঊর্ধ্বতন DC মহোদয়ের নিকট আমি আবেদন জানাই যাতে অতি সত্বর সেই রঞ্জিত দাসকে মুক্তি করে আমাদের ইন্ডিয়াতে আনা হয়। তার জন্য আমি সবাইকে আহ্বান করছি। আমরা